নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক SBI নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত টোটেল 541টা পদ আছে। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। এনে নতুন জব নটিফিকেশ্যনত কি আছে এবাৰ চাই লওঁ আহক। SBI পিঅ'ৰ ৰিক্ৰুটমেণ্ট 2025 পোষ্টৰ নাম হৈছে প্ৰবেশনাৰী অফিচাৰ। ভেকেঞ্চি আছে 541টা। অৰ্গেনাইজেশ্যনটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। কোৱালিফিকেশ্যন গ্ৰেজুৱেট। এপ্লাই মোডটো অনলাইন হ'ব আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে 750 টকা দিব লাগিব। ইয়াৰ অনলাইনটো ষ্টাৰ্ট হৈছিল 24 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন কৰা 14 জুলাই 2025। পোষ্টৰ নাম হৈছে প্ৰবেশনাৰী অফিচাৰ আৰু টোটেল পোষ্ট আছে 541টা। এক্সাম চেণ্টাৰ অসমত ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। এইকেইটা হৈছে অসমৰ এক্সাম চেণ্টাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যদি মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু যিসকল ফাইনেল ইয়াৰ ষ্টুডেণ্ট আছে তেওঁলোকেও ইয়াত আবেদন কৰিব পাৰি। চেলাৰী এণ্ড পে স্কেল। দি ষ্টাৰ্টিং বেচিক পে ইজ 48,480 উইথ 4 এডভান্স ইনক্ৰিমেণ্টছ। অৰ্থাৎ আপোনালোকে ইয়াত 48,480 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট ইয়াত আপোনালোকৰ 21 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 21 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব। OBC আৰু MBC কেণ্ডিডেটসকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু ST কেণ্ডিডেটসকলে 5 বছৰ ৰেহাই পাব বয়সৰ ক্ষেত্ৰত, আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ ৰেহাই পাব। এপ্লিকেশ্যন ফিজটো SC, ST, OBC, এক্স ছাৰ্ভিচমেন, PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। কিন্তু জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে ইয়াত 750 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC, ST, OBC, এক্স ছাৰ্ভিচমেন, PWD কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। কিন্তু জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 750 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই ফিজটো আপোনালোকে ডেবিট কাৰ্ডৰ জৰিয়তে, ক্ৰেডিট কাৰ্ড বা নেট বেংকিং বা UPI থ্ৰু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। SBO PO ভেকেঞ্চি ডিটেইলছ। ইয়াত ৰেগুলাৰ ভেকেঞ্চি আছে SCৰ কাৰণে 75টা, ST 37টা, OBC 135টা, EWS কেণ্ডিডেট 50টা, আনৰিজাৰ্ভ 203টা, টোটেল 500টা। ৰেগুলাৰ ভেকেঞ্চি 500টা আছে, আনৰিজাৰ্ভ 203টা আছে। বেকলগ ভেকেঞ্চি আছে SCৰ কাৰণে 5টা, STৰ কাৰণে 37টা, টোটেল 140টা। ৰেগুলাৰ ভেকেঞ্চি আৰু বেকলগ ভেকেঞ্চি টোটেল মিলি 541টা পদ আছে। ইয়াৰ চিলেকশ্যন প্ৰচেছটো, ইয়াত আপোনালোকে প্ৰথমে প্ৰিলিমিনাৰী এক্সাম দিব লাগিব, তাৰপিছত মেইন এক্সাম হ'ব, তাৰপিছত হ'ব চাইকোমেট্ৰিক টেষ্ট আৰু গ্ৰুপ এক্সাৰচাইজ এণ্ড ইণ্টাৰভিউ। এইকেইটাই হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ। ইয়াত ছাবজেক্টবিলাক মই কৈ দিছোঁ প্ৰিলিমিনাৰীৰ কাৰণে। ইংলিছ লেংগুৱেজ, কোৱান্টিটিভ এপ্টিটিউড, ৰিজনিং এবিলিটি এইখিনি থাকিব। মেইন অবজেক্টিভত ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড, ডাটা এনালিচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন, জেনেৰেল এৱাৰনেছ এণ্ড ইকনমি বেংকিং, ইংলিছ লেংগুৱেজ, মেইন ডেছক্ৰিপটিভ, এছে এণ্ড লেটাৰ ৰাইটিং। মই পুনৰ কৈ দিছোঁ SBO PO ভেকেঞ্চিজ। ইয়াত ৰেগুলাৰ ভেকেঞ্চিজ আছে 500টা আৰু বেকলগ ভেকেঞ্চি আছে 140টা। টোটেল হৈছে ভেকেঞ্চি 541টা। ইয়াত এপ্লিকেশ্যন ফিজটো SC, ST, OBC, এক্স ছাৰ্ভিচমেন, PWD কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 750 টকা ইয়াৰ এপ্লিকেশ্যন ফিজ দিব লাগিব। এজ ৰিলেক্সেশ্যন OBC আৰু MBC কেণ্ডিডেটসকলে 3 বছৰ পাব, ST কেণ্ডিডেটসকলে 5 বছৰ পাব আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ ৰেহাই পাব। এজ লিমিট ইয়াত মিনিমাম 21 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আবেদন কৰিব পাৰিব। যিসকল ফাইনেল ইয়াৰ ষ্টুডেণ্ট তেওঁলোকেও ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম গ্ৰেজুৱেশ্যন যদি আপোনালোকে কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এক্সাম চেণ্টাৰ অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। এইকেইটা হৈছে অসমৰ এক্সাম চেণ্টাৰ। টোটেল পোষ্ট আছে 541টা আৰু পোষ্টৰ নাম হৈছে প্ৰবেশনাৰী অফিচাৰ। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলোঁ ইমানে, ধন্যবাদ।